শিৱসাগৰ জিলাৰ আমগুৰিৰ শিক্ষা বিভাগৰ আজব কাণ্ড শ্ৰেণীকোঠাৰ অভাৱত গছৰ তলত পাঠদান ছাত্ৰ-ছাত্ৰীক আমগুৰি শিক্ষা খণ্ডৰ অধীনস্থ আমগুৰি চাহ বাগিচা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য এয়া বিদ্যালয়খনত 206 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্ৰ 4জন শিক্ষক যাৰ বাবে পাঠদানৰ সৃষ্টি হয় অসুবিধাৰ শ্ৰেণীকোঠাৰ অভাৱত এইদৰে বৰগছৰ তলত শিক্ষকে পাঠদান কৰিবলগীয়া হৈছে কণ ছাত্ৰ-ছাত্ৰী এই বিষয়ে জিলা শিক্ষা বিষয়াক বহুবাৰ আবেদন জনোৱা সত্ত্বেও আজিলৈকে দূৰ নহল শিক্ষকৰ সমস্যা আমাৰ ইয়াত শিক্ষকৰ অভাৱ আমাৰ ইয়াত 4জন শিক্ষক আছে সেই 4জন শিক্ষকে আমি 5টা শ্ৰেণীত পঢ়াব লাগে আৰু আমাৰ 200 ল'ৰা-ছোৱালী একেলগে পঢ়াব লাগে গতিকে এই ক্ষেত্ৰত প্ৰতিটো শ্ৰেণীতে এজনকৈ শিক্ষকৰ অতি প্ৰয়োজন সেইবাবে আমাৰ ইয়াত শিক্ষকৰ অভাৱ হৈছে ইয়াৰ পিছতে চক আমাৰ বিদ্যালয়খন আপোনালোকে দেখিছে শ্ৰেণীকোঠাত একেটা শ্ৰেণীতে আমাৰ 45 জন 43 জন 28 জন 20 জনকৈ ছাত্ৰ-ছাত্ৰী আছে সেইমতে আমাৰ বিশেষ বহাৰ সুবিধাটো নাই আৰু শ্ৰেণীকোঠাবিলাক সৰু কাৰণ সেইবাবে আমাৰ বিদ্যালয়লৈ আৰু অন্য এটা কোঠা বা আমাৰ বঢ়াব লাগে গৃহ বঢ়াব লাগে